Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ বিজ্ঞানৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ কেৱল আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে নহয়, আসাম পুলিচ হৈ যাওক বা এছএছসি এনে ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো কি দিছে চাওক। The name of the scientist who discovered electron is অৰ্থাৎ ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি থমসন। জে থমসন অৰ্থাৎ জোসেফ জন থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। তেওঁ 1897 চনত মনত ৰাখি থব 1897ত ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ৰাদাৰফোৰ্ড বিজ্ঞানীজনে কি আৱিষ্কাৰ কৰিছিল? আলফা এণ্ড বিটা ৰেছ, আলফা আৰু বিটা ৰশ্মি এই দুটা ৰাদাৰফোৰ্ডে আৱিষ্কাৰ কৰিছিল। তাৰ পিছতে নিলছ বৰে কি আৱিষ্কাৰ কৰিছিল? এ থিয়ৰী ফৰ দা হাইড্ৰজেন এটম অৰ্থাৎ হাইড্ৰজেন পৰমাণুৰ বাবে এটা থিয়ৰী দিছিল। নিলছ বৰ নামৰ যিজন বিজ্ঞানী আছিল তেওঁ হাইড্ৰজেন পৰমাণুৰ বাবে এটা থিয়ৰী আগবঢ়াইছিল। তাৰ পিছত গোল্ডষ্টেইন যিজন বিজ্ঞানী আছিলে তেওঁ কি কৰিছিলে? কেনেল ৰেজ বা যিটো কেনেল ৰশ্মি আছে সেই কেনেল ৰশ্মিৰ আৱিষ্কাৰ কৰিছিল। এই কথাকেইটা আপোনালোকে মনত ৰাখি থব, ইয়াৰ পৰাও আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। দ্য এটমিক নাম্বাৰ অফ এন এলিমেণ্ট ৰিপ্ৰেজেণ্টছ মৌল এটাৰ পাৰমাণৱিক সংখ্যাই ডেছক সূচায় অৰ্থাৎ মৌল এটাৰ পাৰমাণৱিক সংখ্যাই কিহক সূচায়? অপশ্যন কেইটা দিয়া আছে। ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো দিব অপশ্যন চি, নাম্বাৰ অফ প্ৰটনছ ইন দ্য নিউক্লিয়াছ। এটা মৌলৰ পাৰমাণৱিক সংখ্যাই তাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায়। যেনে উদাহৰণস্বৰূপে নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 7, অৰ্থাৎ নাইট্ৰজেনৰ নিউক্লিয়াছত কেইটা প্ৰটন আছে? 7টা প্ৰটন আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। হু ইজ দ্য ফাৰ্ষ্ট পাৰ্চন ইন দ্য স্পেচ এজ টুৰিষ্ট? পৰ্যটক হিচাপে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি ডেনিছ টিটো। ডেনিছ টিটোৱে 2001 চনৰ এপ্ৰিল-মে মাহত 7 দিনৰ বাবে এই ISS ভ্ৰমণ কৰি বিশ্বৰ প্ৰথমজন মাচুল পৰিশোধ কৰা মহাকাশ পৰ্যটক হিচাপে পৰিগণিত হৈছিলে। মনত ৰাখি থব তেওঁ 2001 চনত মহাকাশলৈ গৈছিল আৰু তেওঁৱে মাচুল পৰিশোধ কৰা অৰ্থাৎ পইচা দি পিনে অৰ্থাৎ ফিজ দি পিনে মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি আছিল। তেওঁ এই ভ্ৰমণৰ বাবে $2 কোটি দিছিল। মনত ৰাখি থব তেওঁ এই ভ্ৰমণটোৰ বাবে এই মহাকাশলৈ যোৱাৰ বাবে $2 কোটি দিছিল বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে। When was the first Indian artificial satellite put in the orbit? প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি এপ্ৰিল 19, 1975। মনত ৰাখি থব প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট আৰু এই আৰ্যভট্ট উপগ্ৰহটোক সম্পূৰ্ণৰূপে ভাৰতত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছিল। কিন্তু 1975 চনত 19 এপ্ৰিল তাৰিখে ইয়াক সোভিয়েট কসমছ 3M মনত ৰাখি থব সোভিয়েট কসমছ 3M ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো চাওঁ। আৰ্যভট্ট ৱাজ লঞ্চ ফ্ৰম আৰ্যভট্ট নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল অৰ্থাৎ ক'ৰ পৰা এই আৰ্যভট্ট উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ USSR অৰ্থাৎ ইউনিয়ন অৱ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছৰ পৰা আৰ্যভট্ট নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে When ৰাকেশ শৰ্মা এণ্টাৰ্ড ইন স্পেচ? ৰাকেশ শৰ্মাই কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল? বন্ধুসকল আপোনালোকে সকলোৱে জানে চাগে যে ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথম মহাকাশচাৰী আছিল আৰু তেওঁ কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল আমাক এইটো কুৱেশ্যনত সোধা হৈছে। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এপ্ৰিল 3, 1984। 1984 চনৰ 3 এপ্ৰিল তাৰিখে ৰাকেশ শৰ্মাই মহাকাশত প্ৰৱেশ কৰিছিল। Now question number 7. In which year did man first enter into space? কোনটো বৰ্ষত মানুহে প্ৰথম মহাকাশত অৱতৰণ কৰিছিল?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1961 মহাকাশত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন আছিল সোভিয়েট মহাকাশচাৰী ইউৰি গাগাৰিন তেওঁ 1961 চনৰ 12 এপ্ৰিলত মহাকাশত পদাৰ্পণ কৰিছিল মনত ৰাখি থব 1961 চনৰ 12 এপ্ৰিলত নেক্সট কোৱেশ্চনটো চাও which planet is called red planet কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো পৰীক্ষাত প্ৰায় আহি থাকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ মাৰ্চ অৰ্থাৎ মঙ্গল গ্ৰহ মনগল মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ইয়াৰ লগতে মনত ৰাখি থব যে ব্লু প্লেনেট অৰ্থাৎ নীলা গ্ৰহ বুলি পৃথিৱীখনক কোৱা হয় এটো আহি থাকে পৰীক্ষাত যে নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় মনত ৰাখি থব নীলা গ্ৰহ বুলি পৃথিৱীক কোৱা হয় নেক্সট কোৱেশ্চনটো চাও by whom was Neptune discovered নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল এৰে শুদ্ধ উত্তৰটো অপচন বি জোহান গেটফ্ৰাইডে 1846 খ্ৰীষ্টাব্দত মনত ৰাখি থব 1846 চনত জোহান গেটফ্ৰাইডে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে where can you see the biggest telescope in Asia এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দূৰবীনটো ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি নৈনিতাল উত্তৰাখণ্ড ৰাজ্যৰ নৈনিতালৰ দেৱস্থল নিৰীক্ষণ কেন্দ্ৰত এই এছিয়াৰ আটাইতকৈ ডাঙৰ দূৰবীনটো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে who first showed that the sun was at the center of the solar system কোনে পোন প্ৰথমে সূৰ্যক সৌৰজগতৰ কেন্দ্ৰত থাকে বুলি দেখুৱাইছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি কপাৰ্নিকাছ নিকোলাছ কপাৰ্নিকাছ এজন পোলিছ জ্যোতিৰ্বিজ্ঞানী আছিল আৰু তেৱেই পোন প্ৰথমে সূৰ্যক সৌৰজগতৰ কেন্দ্ৰত থাকে বুলি দেখুৱাইছিল নেক্সট কোৱেশ্চনটো হৈছে the first woman astronaut in the world is বিশ্বৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ ভেলেন্টিনা টেৰেস্কোভা আছিল বিশ্বৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী নেক্সট কোৱেশ্চনটো হৈছে when was Indian Space Research Organization অৰ্থাৎ ইছৰো set up ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো অপচন ডি 1969 1969 চনৰ 15 আগষ্ট তাৰিখে ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চনটো চাও when did the space shuttle Columbia disaster take place কলম্বিয়া মহাকাশযানখন কেতিয়া দুৰ্ঘটনাত পতিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি ফেব্ৰুৱাৰী 1 2003 2003 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে কলম্বিয়া মহাকাশযানখন দুৰ্ঘটনাত পতিত হৈছিল নেক্সট কোৱেশ্চনটো চাও who was the first man to set foot on the moon যে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন আছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি নীল আৰ্মষ্ট্ৰং চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তিজন আছিল নীল আৰ্মষ্ট্ৰং তেওঁ 1969 মনত ৰাখি থব 1969 অৰ্থাৎ 1969 চনৰ 21 জুলাই তাৰিখে 1969 চনৰ 21 জুলাই তাৰিখে চন্দ্ৰত প্ৰথম পদাৰ্পণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে when was National Aeronautics and Space Administration অৰ্থাৎ NASA established নাসাৰ প্ৰতিষ্ঠা বৰ্ষ হৈছে অৰ্থাৎ কোন চনত নাসা প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপচন সি 1958 1958 চনৰ 29 জুলাই তাৰিখে 1958 চনৰ 29 জুলাই তাৰিখে নাসা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the first woman of Indian origin in space is মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম গৰাকী মহিলা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি কল্পনা চাওলা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম গৰাকী মহিলা আছিল কল্পনা চাওলা নেক্সট কোৱেশ্চনটো হৈছে what is the SI unit of force
বলৰ SI একক কি ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ নিউটন বলৰ SI একক হৈছে নিউটন ইয়াৰ লগতে আপোনালোকে এইটা কথা মনত ৰাখি থব মিটাৰ পাৰ সেকেন্ড আমাক যে 2 নম্বৰ অপচনটো দি আছে মিটাৰ পাৰ সেকেন্ড এই মিটাৰ পাৰ সেকেন্ডটো হৈছে স্পিড আৰু ভেলোচিটি অৰ্থাৎ দ্ৰুতি আৰু গতিৰ SI একক আৰু এক্সেলাৰেচন অৰ্থাৎ ত্বৰণৰ SI একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু এম্পিয়াৰটো হৈছে ইলেক্ট্ৰিক কাৰেন্ট অৰ্থাৎ বৈদ্যুতিক প্ৰবাহৰ SI একক এইকেইটা মনত ৰাখি থব ইয়াৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য প্যাৰামিটাৰ which has magnitude but no direction প্ৰখাৰতা থকা কিন্তু দিশ নথকা ৰাশিটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি স্কেলাৰ প্ৰখাৰতা থকা কিন্তু দিশ নথকা ৰাশিসমূহ হৈছে স্কেলাৰ ৰাশি উদাহৰণস্বৰূপে দৈৰ্ঘ্য ওজন দ্ৰুতি এইকেইটা হৈছে স্কেলাৰ ৰাশি ইহঁতৰ প্ৰখাৰতা থাকে কিন্তু কোনো দিশ নাথাকে নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য প্যাৰামিটাৰ which have both magnitude and direction যে প্ৰখাৰতা আৰু দিশ এই দুইটা থকা ৰাশিটোৰ নাম কি কাৰেক্ট আনসাৰটো অপচন এ ভেক্টৰ প্ৰখাৰতা আৰু দিশ এই দুইটা থকা ৰাশিসমূহক ভেক্টৰ ৰাশি বুলি কোৱা হয় যেনে বল ত্বৰণ অৰ্থাৎ ফোৰ্স এক্সেলাৰেচন এইবিলাক হৈছে ভেক্টৰ ৰাশি নেক্সট কোৱেশ্চনটো হৈছে what is the other name of Newton's first law of motion নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰৰ অন্য নামটো কি কাৰেক্ট আনসাৰটো অপচন বি ল অফ ইনাৰ্চিয়া নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰৰ অন্য নামটো হৈছে জড়তাৰ সূত্ৰ বা ল অফ ইনাৰ্চিয়া নেক্সট কোৱেশ্চন নেম দ্য সাইন্টিষ্ট হু পুট ফৰৱাৰ্ড দ্য ফেমাছ 3 laws of motion গতি বিষয়ক সূত্ৰ তিনিটা দাঙি ধৰা বৈজ্ঞানিকজনৰ নাম কি ইয়াৰে শুদ্ধটো অপচন এ নিউটন অনুকল ছাৰ আইজাক নিউটনে গতি বিষয়ক তিনিটা সূত্ৰ দাঙি ধৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which out of the following is the biggest natural source of energy তলৰ কোনটো শক্তিৰ সৰ্ববৃহৎ উৎস খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে কাৰেক্ট আনসাৰটো অপচন বি সান সূৰ্য হৈছে শক্তিৰ আটাইতকৈ বৃহৎ উৎস নেক্সট কোৱেশ্চনটো হৈছে which part of the eye controls the amount of light entering the eyes চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা চকুৰ অংশটোৰ নাম কি ইয়াৰে শুদ্ধটো অপচন ডি আইৰিছ অৰ্থাৎ চকুৰ পতা বা নেত্ৰপাত অনুকল চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আইৰিছ নামৰ চকুৰ অংশটোৱে নেক্সট কোৱেশ্চনটো হৈছে which technique is used in washing machines to squeeze out water from wet clothes washing machine ত ভিজা কাপোৰৰ পৰা পানী আঁতৰাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধটো অপচন বি সেন্ট্ৰিফিউগেশন অৰ্থাৎ অপকেন্দ্ৰিক পদ্ধতি নেক্সট কোৱেশ্চনটো হৈছে who discovered the nucleus in the cell কোনে কোষৰ কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধটো অপচন বি ৰবাৰ্ট ব্ৰাউনে 1831 ত মনত ৰাখি থব 1831 চনত ৰবাৰ্ট ব্ৰাউনে কোষত থকা কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which cell organelle is known as the powerhouse of the cell কোনটো কোষ অংগিকাক কোষৰ শক্তিৰ কেন্দ্ৰ বুলি কোৱা হয় ইয়াৰে শুদ্ধটো অপচন এ মাইটকন্ড্ৰিয়া নামৰ কোষ অংগিকাটোক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the full form of ATP ATPৰ সম্পূৰ্ণ ৰূপটো কি কাৰেক্ট আনসাৰটো অপচন বি এডিনোচিন ট্ৰাইফসফেট ATP এটো প্ৰায় পৰীক্ষাত আহি থাকে ATPৰ ফুল ফৰ্মটো হৈছে এডিনোচিন ট্ৰাইফসফেট নেক্সট কোৱেশ্চনটো হৈছে what is the full form of RBC RBCৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰে শুদ্ধটো অপচন বি red blood cell অৰ্থাৎ লোহিত ৰক্ত কণিকা now question number 30 which component of blood
fights against a disease. তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে? ইয়াৰ শুদ্ধটো অপচন ডি WBC অৰ্থাৎ হোৱাইট ব্লাড চেলছ। মনগল শ্বেতৰক্ত কণিকাসমূহক লিউকোচাইটছ বুলি কোৱা হয় আৰু এই লিউকোচাইটছসমূহে বেমাৰৰ বিৰুদ্ধে যুঁজে। নেক্সট কোৱেশ্চনটো হৈছে Which of the following not a noble gas? তলৰ কোনবিধ সম্ভ্ৰান্ত গেছ বোলা নহয়? কাৰেক্ট এনসাৰটো অপচন সি ফ্লোৰিন। মনগল ফ্লোৰিন গেছ বিধক সম্ভ্ৰান্ত গেছ বুলি কোৱা নহয়। সম্ভ্ৰান্ত গেছ কেইটা হৈছে বা নোবেল গেছ কেইটা হৈছে হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন। এইকেইটা হৈছে সম্ভ্ৰান্ত গেছ। নেক্সট কোৱেশ্চনটো হৈছে The common name of sodium carbonate is sodium carbonateৰ সাধাৰণ নামটো কি? ইয়াৰ শুদ্ধটো অপচন এ সোডা এছ। সোডা এছ বা ৱাশ্বিং সোডা হৈছে সোডিয়াম কাৰ্বনেটৰ সাধাৰণ নাম। নেক্সট কোৱেশ্চনটো হৈছে The velocity of sound is maximum in তলৰ কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয়? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ সলিড অৰ্থাৎ গোটা পদাৰ্থত শব্দৰ বেগ আটাইতকৈ বেছি হয়। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ পাৰ্ট অফ হিউমেন বডি পিটুইটাৰী গ্লেণ্ড ইজ লোকেটেড? মানৱ দেহৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি অৱস্থিত? মনগল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ ব্ৰেইন অৰ্থাৎ মস্তিষ্ক। মানুহৰ মস্তিষ্কত বা মানুহৰ মগজুত পিটুইটাৰী গ্ৰন্থি অৱস্থিত। আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে নেম দা ফিমেল সেক্স হৰমন। স্ত্ৰী যৌন হৰমনটোৰ নাম কি? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ ইষ্ট্ৰজেন। স্ত্ৰী যৌন হৰমনটোৰ নাম হৈছে ইষ্ট্ৰজেন। মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।